উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগক অভিযোগ আমছুৰ নতুন দিল্লীত আমছুৱে স্মাৰকপত্ৰ দিলে মানৱ অধিকাৰ আয়োগক অমানৱীয়ভাৱে উচ্ছেদিতৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে উচ্ছেদিতক হত্যা কৰাৰ বিষয়ে অৱগত কৰে আয়োগক উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাকচপাৰ যুঁজা চলাইছে আমছুৱে উচ্ছেদৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাকচপাৰ যুঁজা চলাইছে সংগঠনটোৱে উচ্ছেদৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগক এবাৰ অভিযোগ দিছে আমছুৱে নতুন দিল্লীত আমছুৱে স্মাৰকপত্ৰ দিছে মানৱ অধিকাৰ আয়োগক ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে বিষয়টো সন্দৰ্ভত তেওঁলোক কাকচাপিব উচ্চতম ন্যায়ালয়ৰ তাৰ বাবে যুঁজা চলাইছে আমছুৱে নতুন দিল্লীত ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে মানৱ অধিকাৰ আয়োগক অমানৱীয়ভাৱে উচ্ছেদিতৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ইপিনে উচ্ছেদিতক হত্যা কৰাৰ বিষয়ে অৱগত কৰা হৈছে মানৱ অধিকাৰ আয়োগক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক আমি এটা পিটিশ্যন ফাইল কৰিছোঁ আপোনালোকে জানে যে অসমত যি ধৰণে অমানৱীয় উচ্ছেদ হৈ আছে আৰু শেহতীয়াভাৱে যোৱাকালি যি ধৰণে দুজন মানুহক নিৰ্মমভাৱে ডিএফঅ' গোৱালপাৰাৰ ডিএফঅ'ৰ নেতৃত্বত গুলীয়াই হত্যা কৰা হ'ল এই সমগ্ৰ কথা বাৰ্তাবিলাক লৈ আৰু ভূমিহীন মানুহখিনি যে আজি এটা গাজা সদৃশ প্লেষ্টাইন সদৃশ এটা পৰিৱেশত তেওঁলোকে জীয়াই আছে এওঁলোকক ভূমি প্ৰদান কৰা হোৱাই থকা নাই আৰু কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে এই ধৰণৰ অমানৱীয় অত্যাচাৰ অসম চৰকাৰে চলাই আছে আৰু ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই কথা বাৰ্তাবিলাক ইতিমধ্যে আমি দিল্লীত আন্দোলনো কৰিলোঁ আৰু আমি আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই কথাখিনি সকলোভাৱে বিতংভাৱে লিখি অসমৰ সংখ্যালঘু সমাজৰ নিৰাপত্তা সুনিশ্চিত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে আৰু অসমত যি ধৰণে এটা অমানৱীয় পৰিৱেশ হৈছে আৰু যি ধৰণে টাৰ্গেট কৰি সংখ্যালঘুসকলক নিধন কৰা হৈ আছে যি ধৰণে সংখ্যালঘুসকলক বেঘৰ কৰা হৈছে আজি শিশুসকলক তেওঁলোকৰ শিক্ষাৰ পৰা বঞ্চিত কৰিছে শিশুৰ জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে মহিলাসকলৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে আজি মানুহৰ মানৱ অধিকাৰ সম্পূৰ্ণভাৱে ভুলণ্ঠিত কৰি কেৱল মাত্ৰ গাদী ৰক্ষাৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে অন্যায় কৰি আছে সেই সমগ্ৰ কথা বাৰ্তাবিলাক লিখি অসমৰ সংখ্যালঘু সমাজৰ যাতে ন্যায় পায় নিৰাপত্তা পায় আৰু যাতে নিজৰ অধিকাৰ লৈ জীয়াই থাকিব পাৰে তাৰ কাৰণে আজি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক আমি কাষ চাপিছোঁ আৰু এই স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আৰু আমাৰ আশাবাদী যে অসমৰ সংখ্যালঘু সমাজে যি ধৰণে এটা অস্বস্তিকৰ পৰিৱেশত যি ধৰণে অমানৱীয় পৰিৱেশত যি ধৰণে এটা যি নিৰাপত্তাহীনতাত যি ভুগিছে আমি আশা কৰিছোঁ যে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে এই ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আৰু এই মানুহখিনিক ন্যায় প্ৰদান কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ